নমস্কাৰ সবকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো থাম্বনেইল চাই আপোনালোকে গম পাইছে যে আজি কথা পাতিম এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি LP UP হাইস্কুল হাই ছেকেণ্ডেৰী স্কুলৰ যি পদ খালী আছে, বিধানসভাত যিটো এটা তথ্য দাখিল কৰিছিলে বা তাতে এটা পোষ্ট কিমান পদ খালী হৈ আছে তাৰ এটা বিশ্লেষণ কৰিছিলে। তো সেইখিনিলৈ আমি আজি কথা পাতিম। আপোনালোকে ইতিমধ্যে জানে যে 2021 চনৰ পৰা আজিলৈকে LP UP বিশেষকৈ বহুতো নিযুক্তি হৈ গ'ল আৰু আগন্তুক আৰু নিযুক্তি হ'বলগীয়া আছে। আৰু তো ইতিমধ্যে LP UPত কমেও 30,000 নিচিনা 30,000 মোৰ দেন 30,000 ৰিকুৱাৰমেণ্ট ইতিমধ্যে হৈ গ'ল আৰু 4-5 হাজাৰ মান আকৌ ৰিকুৱাৰমেণ্ট হ'ব বুলি শিক্ষামন্ত্ৰী বা চিফ মিনিষ্টাৰ ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। তো আমি যিটো এটা তেখেতসকলে তথ্য দিছিলে বিধানসভাত, সেই তথ্যৰ ভিত্তিত আমি চাব পাৰিছোঁ যে হাইস্কুল আৰু হাই ছেকেণ্ডেৰীত বহুত দিনৰ পৰা ৰিকুৱাৰমেণ্ট হোৱা নাই। ইয়াৰ বিশেষ কাৰণ এটা হৈছে টেট পাছ কৰিব পৰা নাই বহুতো কেণ্ডিডেটে। BEd নাছিলে বা BEd পাছ কৰা কেণ্ডিডেট বহুত কম আছিলে, যাৰ কাৰণে খুব কম সংখ্যক পাৰ্টীয়ে হাইস্কুল বা হাই ছেকেণ্ডেৰী চাকৰি পাবলৈ সক্ষম হৈছে। আৰু যিসকলৰ টেট পাছ কৰা নাই তেখেতসকলে চাকৰিটো পোৱা নাই আৰু কেণ্ডিডেটো যিহেতু সংখ্যা বহুত তাকৰ হয়, যাৰ কাৰণে সকলোৱে চাকৰিটো পোৱা নাই। তো মেইন কথা হ'ল হাইস্কুল হাই ছেকেণ্ডেৰীৰ কাৰণে অলৰেডি 32,641টা পদ খালী হৈ আছে হাইস্কুল হাই ছেকেণ্ডেৰীত। তো সেইখিনি পদ এইবাৰ যিটো হাইস্কুল হাই ছেকেণ্ডেৰীৰ যিটো এডভাৰটাইজমেণ্ট ওলাব, তাত যাতে গভৰ্ণমেণ্টে খুব কমেও তাৰ ওচৰা ওচৰি পষ্ট এইবাৰ যাতে মুকলি কৰি দিয়ে আৰু চবেই চাকৰি এটা যাতে পাবলৈ সক্ষম হয়। কাৰণ কোৱালিটি এডুকেশ্যনৰ কাৰণে প্ৰত্যেকখন স্কুলত শিক্ষক লাগিব। শিক্ষক নহ'লে কেতিয়াও কোৱালিটি এডুকেশ্যন নহয়, সি LP হওক UP হওক বা হাইস্কুল বা হাই ছেকেণ্ডেৰী হওক বা ডিগ্ৰী পৰ্যায়লৈকে হওক। তো কোৱালিটি এডুকেশ্যনৰ কাৰণে সকলো স্কুলত শিক্ষক লাগিব, যাৰ কাৰণে আমি গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ যে এই যিমানখিনি পদ খালী আছে সকলো পদ আপোনালোকে ফিল আপ কৰক আৰু এই ৰিকুৱাৰমেণ্টত যাতে গোটেইখিনি এডভাৰটাইজমেণ্ট কৰে তাৰে আশা থাকিল। এইখিনি কাৰণ যিহেতু আপোনালোকে জানে যে LP UPত 5,550টা পদৰ যি ইতিমধ্যে ভেৰিফিকেশ্যন হোৱা নাই, বহুতো ধৰণৰ খেলি মেলি বা বিভিন্ন ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা বিভিন্ন ধৰণৰ কাৰ্যৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেইদিনা মন্তব্য প্ৰকাশ কৰিছে। কিছুমান তেখেতসকলৰ ভিতৰত ডকুমেণ্টছ লৈ বা ডকুমেণ্টছ ভেৰিফিকেশ্যন সেইখিনি প্ৰচেছৰ কাৰণে সময় লাগিব, কিন্তু ইয়াতে ঠিক আছে বাৰু, কথাখিনি হয়, সেইখিনি ছাপোৰ্ট কৰিব লাগিব। কিন্তু মেইন কথাটো হ'ল যিমান সোনকালে পাৰে আপোনালোকে এপইণ্টমেণ্ট যদিও নিদিয়ে LP UPত, তথাপি আপোনালোকে মেৰিট লিষ্টখন পাব্লিছ কৰক, যাতে যিহেতু 30,000 মান কেণ্ডিডেটে LP UPত 5,500টা পদত এপ্লাই কৰিছিলে আৰু তাৰে ভিতৰত খালি অনলি 5,550 জনেহে চাকৰি পাব আৰু বাকীখিনি চাকৰি নাপায়। তো তেখেতসকলৰ বহুতৰ বয়স পাৰ হৈ গৈছে, বহুতে অতি অধীৰ আগ্ৰহেৰে বা অধীৰ ইচ্ছাৰে বাট চাই আছে যে চাকৰি তেখেতসকলে পাব বা পোৱাৰ আশা আছে। তেখেতসকলে এটা দুশ্চিন্তা বা বিভিন্ন ধৰণৰ চিন্তাত ভুগি আছে, তেখেতসকলে চাকৰি কি হ'ব নাপাব, কিমান হ'ব মেৰিট লিষ্ট। তো শিক্ষা বিভাগক আমি বা DWক আমি এটা আহ্বান জনাওঁ যে তেখেতসকলে অতি সোনকালে ভেৰিফিকেশ্যন লিষ্ট এটা পাব্লিছ কৰক। তাৰপিছত ভেৰিফিকেশ্যন লিষ্ট কৰাৰ পিছত আপোনালোকে ফাইনেল মেৰিট লিষ্ট এটা পাব্লিছ কৰক। আৰু এপইণ্টমেণ্ট যদিও আপোনালোকে 10 মে বা অহা বছৰ দিয়ে, এইটো পিছৰ কথা, কিন্তু অতি সোনকালে আপোনালোকে এটা মেৰিট লিষ্ট প্ৰকাশ কৰক, যাতে যিমানখিনি কেণ্ডিডেট আছে তেখেতসকলে নিশ্চিত হৈ যায় যে তেখেতসকলে কোনে চাকৰি পাব। আৰু যিসকলে নোৱাৰে তেখেতসকলে মন বেয়া কৰিব নালাগে, তেখেতসকলৰ কাৰণে আকৌ পষ্ট বহুতখিনি ওলাই আছে, আপোনালোকে চাকৰি পাবই। কাৰণ LP UP বহুত কেণ্ডিডেট অলৰেডি চাকৰি পাই গ'ল। তো বহুত এতিয়া কম সংখ্যক প্ৰাৰ্থীয়ে CTET কোৱালিফাই কৰি আছে, তো বহুত চান্স আছে আপোনালোকৰ। আৰু এইবাৰ পৰীক্ষাত আপোনালোকৰ কাট অফ মাৰ্কখিনি বহুতেই কম হ'ব, তো সকলোৱে চাকৰি এটা পাবলৈ এইবাৰ সক্ষম হ'ব। আৰু হাইস্কুল হাই ছেকেণ্ডেৰী যিমানখিনি পদ আজি 1-1.5 বছৰমান হৈ গ'ল, আজিলৈকে
সেইটো এডভাৰটাইজমেণ্ট যদিও কৰিছে তেখেতসকলে অনলাইন কৰিব দিয়া নাই। তো যাৰ পৰিপ্ৰেক্ষিতত আজিলৈকে অধিক আগ্ৰহেৰে বা মানসিক টেনশ্যন বা বহুতো ধৰণৰ চিন্তা চৰ্চাৰ মাজেৰে বিভিন্ন ধৰণৰ প্ৰব্লেম পাই আছে কেণ্ডিডেটবোৰে। কাৰণ তেখেতসকলে মানসিকভাৱে ভাগি পৰিছে যে কেতিয়া দিব হাইস্কুল হাই ছেকেণ্ডেৰী নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰিব। বহুতৰ বয়স পাৰ হৈ গৈছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে এইবাৰ যিহেতু লাষ্ট বি এড যিকেইজন কেণ্ডিডেট আছে তেখেতসকলক এপ্লাই কৰিবলৈ সুবিধা দিব লাগে। সেইটো কথা হয়, কিন্তু তেনেকুৱা হ'লে প্ৰত্যেক বছৰে বি এড কৰি আছে, বি এড হৈ আছে, তো তেনেকৈ চান্স দি থাকিলে তেনেহ'লে আমি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াখিনি সমাপ্ত কেতিয়াও নহ'ব। কাৰণ ফ'ৰ্থ চেমত যিসকলে থাকে ছেকেণ্ড চেমতো তেনেকৈ এটা বেচ থাকে, তেতিয়াহ'লে সেইসকলকো চান্স দিব লাগিব। তো আমি অতি সোনকালে বিচাৰোঁ যে সকলোৱে এটা চাকৰি পাওক আৰু গোটেই যিমানখিনি পদ খালী হৈ আছে আজিলৈকে সেই গোটেইখিনি যাতে গভমেণ্টে এইবাৰ প্ৰকাশ কৰে আৰু ৰিক্ৰুইটমেণ্টখিনি সম্পূৰ্ণ কৰি প্ৰত্যেকটো স্কুলে যাতে শিক্ষক ৰিক্ৰুইটমেণ্ট পায় আৰু কোৱালিটি এডুকেশ্যন হয়, তেতিয়াহে অসমৰ বা গভমেণ্ট স্কুলৰ এডুকেশ্যন ছিষ্টেমটো বা এডুকেশ্যন যিহেতু ছাত্ৰবিলাকে ভাল এটা এডুকেশ্যন পাব আৰু সমাজৰ কাৰণে এটা ভাল পদক্ষেপ হ'ব। তো আজি ভিডিঅ' ইমানতে। থেংক ইউ।